নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন যোৰহাটত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ আইন বাতিলৰ দাবীত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ আজি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমতে প্ৰত্যেকখন জিলা সমিতি সদৰে এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লোৱাইছে। এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে যেনেধৰণে এটা নতুনকৈ এখন অধিসূচনা জাৰি কৰি 14 চনৰ পৰা পুনৰ এতিয়ালৈকে বিদেশীক ৰখাৰ স্বদেশী কৰাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে তাক আমি সাংঘাতিক বিৰোধিতা কৰিছোঁ। যোৱা সময়ছোৱাত যেতিয়া কা আহিছিলে তেতিয়া আমি শংকা প্ৰকাশ কৰিছিলোঁ যে এতিয়া 14 কাইলৈ আহি পিনি 26 হ'ব, তাৰপিছত 2050 হ'ব। গতিকে ইয়াৰ জৰিয়তে আমি দেখিব যে এই অসম মূলকত যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, যিসকলৰ আমাৰ ইয়াৰ মাটি পানী আৰু বায়ুৰ ওপৰত যিটো নিৰংকুশ আমাৰ যিটো অধিকাৰ আমাৰ প্ৰভুত্ব আছে, এই প্ৰভুত্ব লাহে লাহে তেওঁলোকে নিষেধ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আমাৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিকভাৱে আমাৰ যিটো প্ৰভুত্ব তাক নাশ কৰিবৰ কাৰণে চেষ্টা কৰিছে, তাৰ সমান্তৰালভাৱে সাংস্কৃতিকভাৱে আমাক বিপন্ন কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আহিবলগীয়া আমাৰ এটা ভয়াৱহতাৰ দিশেৰে খিলঞ্জীয়া জাতি হত্যা অগ্ৰসৰ হ'বলৈ আৰম্ভ কৰিছে। সেইকাৰণে আমি সদায় ভাবোঁ যে অসমবাসী ৰাইজক বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এটাই আহ্বান জনাবিছোঁ, আহিবলগীয়া সময়ত যাতে ভৱিষ্যতলৈ আজন্মগী সদায় আমি মুতলি জীয়াই থকাৰ যিটো পৰিৱেশ, যিটো পৃষ্ঠভূমি ৰচনা হৈ থাকিব পাৰে, ইয়াত খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ববাদ যাতে প্ৰতিষ্ঠা হৈ থাকে, ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত যাতে খিলঞ্জীয়া মানুহ এটা নিৰ্ণায়ক ভূমিকা লৈ থাকিব পাৰে, তাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে এখন দীঘলীয়া সংগ্ৰামৰ কাৰণে আমি আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই আহিবলগীয়া সময়ত সংগ্ৰামৰ প্ৰাবল্যটো যাতে এনেকুৱা ধৰণৰ তীব্ৰটো হয়, যাৰ কাৰণে বৰ্তমানে শাসক গোষ্ঠীয়ে যাতে আহিবলগীয়া সময়ত প্ৰত্যেকটো খিলঞ্জীয়া বিৰোধী অসম বিৰোধী পদক্ষেপ আৰু সিদ্ধান্ত ল'বৰ কাৰণে যাতে দহবাৰ চিন্তা কৰে, তাৰ কাৰণে ফুলকা আহ্বান জনাইছোঁ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনাৰ প্ৰতিবাদকাৰীৰ অনাগত দিনত এই আইন বাতিল নকৰিলে আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান। অসম চৰকাৰ হাই হাই কা বাতিল কৰক শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।